আজি এটা বিশেষ কথা আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছো মহিলাসকলক বিশেষকৈ যেহেতুকে মহিলাসকলৰ হকে মাত মাতি থাকো বা কথা কৈ থাকো সেয়েহে মহিলাসকলক অনুৰোধ কৰি এটা কথা ক'ব বিচাৰিছো আমি দুৰ্বল জানো আমি ক'ত দুৰ্বল আমি প্ৰত্যেক দিনাই কৈ থাকো যে আমি দুৰ্বল নহয় সাহসেৰে আমি জীৱনটোত আগবাঢ়িব লাগে হয় এতিয়া অতিকৈ চৰ্চিত বিষয় একদিন যেটো হৈ আছে যোশিতা দাস যিগৰাকী মহিলাই মানসিকভাৱে নিজৰ মানসিক স্থিতি হেৰুৱাই আত্মহত্যা কৰিব লগা হ'ল কিন্তু আত্মহত্যা আত্মহনন যিসকলে কৰে এটা মানসিক চাপত কৰে বুজি পাও কিন্তু সেইটোৱে আমাৰ সেই সিদ্ধান্ত হ'ব নালাগে এনেকুৱা হয় প্ৰত্যেকৰে ক্ষেত্ৰত মহিলা এগৰাকী যেতিয়া কাম কৰি আগবাঢ়ি যায় আমাক মানসিকভাৱে হেঁচা দিয়া মানুহ বহুত থাকে কিন্তু আমি সাহসেৰে সেই কথাখিনি তেওঁ যদি আজি থাকি পেলাই নিজকে বা নিজৰ কথাখিনি যদি কাৰোবাক ক'লেহেঁতেন বা নিজৰ কাৰণে ফাইট কৰিলেহেঁতেন আমি জীৱনটোত ফাইট কৰিলেহে আগবাঢ়ি যাম আমি যদি আমাৰ জীৱনটোক শেষেই কৰি পেলাও আমি কি পাম এনেকে প্ৰত্যেক মোৰ জীৱনলৈও ভাবুকি আহিছিলে আজিৰ পৰা 5 বছৰৰ আগত মোক এজনে ভাবুকি দিছিলে যে আলফা লগাই মাৰি দিব আকৌ কৈছিলে ঘৰৰ পৰা উঠাই লৈ যাব যদি দেখে মোৰ গাড়ী তাতে ভাঙি পেলাব মানুহ লগাই শেষ কৰি পেলাব মাৰি পেলাব দেখে ডাঙৰ মানুহ এজন ডাঙৰ বিষয় এজনে কৈছিলে যে শেষ কৰি পেলাব কিন্তু আপোনাৰটো সাহস থাকিব লাগিব যুঁজিবৰ কাৰণে অকলশৰীয়া হৈও যদি কিছু সংখ্যক লোকে যুঁজিব পাৰে আপুনি মই বা আন কোনোবাই কিয়নো যুঁজিব নোৱাৰিম এগৰাকী মহিলা যোশিতাৰ আমি জনামতে তেওঁ বহুত প্ৰেছাৰ পাইছিলে কিন্তু মই এইখিনিহে ক'ব বিচাৰিছো আমাৰ প্ৰত্যেকগৰাকী উঠি অহা ছোৱালী আৰু মহিলা নাৰীক প্ৰত্যেকৰে ঘৰতো থাকে এনেকুৱা নহয় আমাৰ মহিলা আমি এতিয়াও কমপ্লিট সুৰক্ষিত নহয় আমাৰ ঘৰতেই হওক বা অফিচতেই হওক আমি কত সুৰক্ষিত নহয় কিন্তু আমাক কোনে সুৰক্ষা প্ৰদান কৰিব ন আপোনাক কোনে আগবঢ়াই লৈ যাব আপোনাৰ জীৱনটো বা আপোনাৰ কৰ্মক কোনে আগবঢ়াই লৈ যাব আপুনি নিজেই আপোনাৰ জীৱনটো আগবঢ়াই লৈ যাব লাগিব আৰু আপোনাৰ মনৰ মই প্ৰত্যেক দিনাই কৈ থাকো ষ্টৰীটো ক বা যেতিয়া মই কথা কওঁ তেতিয়াও কওঁ মোৰ কথাৰ মাজেৰে কৈ থাকো যে আমি প্ৰত্যেকগৰাকী মহিলাই সাহসী হ'ব লাগে আপুনি সাহসেৰে যুদ্ধ কৰকচোন জীৱনটো যুদ্ধ কৰিবলৈ শিকক তেতিয়া আপুনি কাইতিয়া জীৱনত যুদ্ধ কৰি কৰি এদিন হলেও সফল হ'বই কিন্তু মই যদি হাৰ মানো কাইলে কি হ'ম বাৰু হাৰ মানিলে যোশিতাৰ দৰে তেনেকে বহু মহিলাই নিজকে শেষ কৰি দিব লাগিব গতিকে জীৱনত যিমানে ডাঙৰ সংঘৰ্ষ নহওক কিয় আপোনালোকে সাহসেৰে যুদ্ধ কৰিব শিকক নিজৰ জীৱনটো আগবঢ়াই লৈ যাবলৈ শিকক আৰু কোনোবাই যদি আপোনাক মানসিক প্ৰেছাৰ দিছে মানসিক অশান্তি কৰিছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ শিকক তেওঁলোক যিমানে ডাঙৰ আপোনাতকে যিমানে ডাঙৰ উচ্চ পদস্থ বিষয়া নহওক কিয় আপুনি আপোনাৰ কাৰণে মাত মাতিব শিকক যি দিনৰ পৰা আপুনি আপোনাৰ কাৰণে কথা ক'বলৈ শিকিব সেই দিনৰ পৰা আনে আপোনাক জাজ নকৰা হ'ব আৰু আপোনাক আনে জাজ কৰিছে বা কিবা কৰিছে আপোনাক কিয় লাগে আপুনি আপোনাৰ মতে চলিব লাগিব আপোনাৰ কৰ্ম আপোনাক যি সকলে জাজ কৰে তেওঁলোকেতো আপোনাক আগবঢ়াই লৈ নাযায় যি সকলে আপোনাক মানসিক অশান্তি ইয়েস তেওঁলোকে বিচাৰে যি সকলে সমালোচনা কৰে এসামাসে সমালোচনা কৰে আপুনি কৰা ভাল কামটোক কেতিয়াও ভাল বুলি নকয় কাৰণ তেওঁলোকে নিবিচাৰে ন আপোনাৰ ভাল হোৱা আৰু তেওঁলোকে বিচাৰে যে কি ধৰণে আপোনাক চেপি মাৰি পেলাক আৰু আপুনি যদি সেই তাকে কৰে তেওঁলোকৰ চেপাত পৰে নিজকে শেষ কৰি দিয়ে ডিপ্ৰেছনত পৰি থাকে তেতিয়াহলে আপুনি জীৱনত কেনেকৈ আগবাঢ়িব গতিকে আমি সকলোৱে নিজৰ বাবে ফাইট কৰিবলৈ শিকিব লাগিব এয়ে মোৰ প্ৰত্যেকগৰাকী মহিলালৈ অনুৰোধ